শ্ৰোতা দৰ্শক, আজি ফেচবুক লাইভ বিশেষ এটা অনুষ্ঠান কৰিবৰ বাবে আহিছোঁ। নাৰায়ণপুৰ, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এটি উল্লেখযোগ্য অনুষ্ঠান আৰু সেই অনুষ্ঠানটোৰ স্থাপন কৰোঁতা মূল ব্যক্তিগৰাকীৰ সৈতে আপোনালোকক চিনাকি কৰোৱাৰ উদ্দেশ্যে আহকচোন সেই অনুষ্ঠানটোৰ আজি এটি পৰিচয় আপোনালোকে লাভ কৰক আৰু কিদৰে এগৰাকী ব্যক্তিয়ে নিজৰ সমগ্ৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰে এটি সুন্দৰ প্ৰাকৃতিক শোভাৰে ভৰপূৰ এটি অনুষ্ঠান গঢ় দিছে। নাৰায়ণপুৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ বিশ্বনাথ জিলাৰ দিশে আহিলে আপোনালোকে এই বনতীৰ্থ নামৰ অনুষ্ঠানটো আপোনালোকে দেখিবলৈ পাব। আহকচোন আজি এই অনুষ্ঠানটোৰ বিষয়ে আপোনালোকক এই ফেচবুক লাইভ অনুষ্ঠানটিৰ জৰিয়তে সবিশেষ জনাওঁ। আমি ইতিমধ্যে আপোনালোকে দেখা পাইছে এই বনতীৰ্থ যিটো উদ্ভিদ উদ্যানৰ মূল গেটখন, আৰু তাৰে সন্মুখতে এই বিশিষ্ট ব্যক্তিগৰাকীক আজি লগ পোৱাৰ উদ্দেশ্যে আমি আহিছিলোঁ। তেখেত ইতিমধ্যে ৰৈ আছে আমাৰ অপেক্ষাত। এয়া হৈছে ডক্টৰ প্ৰবীণ শইকীয়া ছাৰ। তেখেত বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল, এগৰাকী বিশিষ্ট লেখক, নিবন্ধকাৰ। আহক ছাৰ, আমি কথা পাতি আপোনাৰ অনুষ্ঠানটোৰ মানে চাওঁ আৰু আমাৰ দৰ্শকেও এই অনুষ্ঠানটো আপোনাৰ মানে আজি এই ফেচবুক লাইভৰ জৰিয়তে তেখেতসকলেও চাওক আৰু কিদৰে আপুনি এই অনুষ্ঠানটো মানে গঢ় দিলে। 2004 চনতেই আপুনি এই অনুষ্ঠানটো আৰম্ভ কৰা বুলি কৈছিলে, গতিকে অলপ আপুনি আগলৈ গুচি যাওক। গতিকে এই কথাখিনি আৰম্ভণিৰ পৰা কথাখিনি আমি আজি জানিম আৰু বিশেষভাৱে আপুনি কৰি অহা মানে একক প্ৰচেষ্টাৰে আপুনি এই অনুষ্ঠানটিৰ গঢ় দি এটা বৃহৎ অনুষ্ঠানলৈ ইতিমধ্যে ৰূপান্তৰিত কৰিছে। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ, উত্তৰ পূব ভাৰতৰ বিভিন্ন উদ্ভিদৰ সংৰক্ষণৰ থলী হৈ পৰিছে এই বনতীৰ্থ। এই বনতীৰ্থত যদি আমাৰ আপোনালোকে আহে দেখিবলৈ পাব আমাৰ শইকীয়া ছাৰে বিশেষভাৱে এই বনতীৰ্থখনিত এটি শিশু প্ৰকল্পকে ধৰি সাঁচিপাতৰ সংৰক্ষণকে ধৰি এটা সম্পূৰ্ণ অসমৰ এটি উল্লেখযোগ্য অনুষ্ঠানলৈ গঢ় দিছে, সম্পূৰ্ণ তেখেতৰ নিজা পুঁজি আৰু একক প্ৰচেষ্টাৰে। আৰু আমিও নাৰায়ণপুৰবাসী হিচাপে সঁচাই গৌৰৱান্বিত যে ছাৰ আমাৰ আদৰ্শস্বৰূপ এগৰাকী বিশিষ্ট ব্যক্তি, নিবন্ধকাৰ, লেখক আৰু নিৰলসভাৱে সাহিত্য চৰ্চা, লেখা মেলাৰে অসমৰ সাহিত্য জগত সমৃদ্ধ কৰাৰ লগতে অসমৰ প্ৰকৃতি জগতখনকো জীপাল কৰি তুলিবলৈ তেখেতৰ বহু বছৰৰ এটা সপোন আৰু পৰিকল্পনাৰে তেখেতে গঢ় দিছে এই বনতীৰ্থ। ইয়াত বিভিন্নজন গৱেষক ব্যক্তিৰ, অসম তথা ভাৰতবৰ্ষৰ বিভিন্নজন গৱেষক ব্যক্তিৰ বিভিন্ন সময়ত বিভিন্ন তথ্য সংগ্ৰহৰ বাবে শইকীয়া ছাৰৰ ওচৰলৈ আহে। আজি আমি শইকীয়া ছাৰৰ পৰাই সেই সকলোখিনি কথা আমি জানিম আৰু আপোনালোকে অনুপ্ৰাণিত হ'ব। এনেকুৱা আপোনালোকৰ সকলোৰে অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ ঘৰতেই কিছু কিছু পৰিমাণে নিজা মাটি থাকে, নিজা এটা পৰিৱেশ থাকে। সেই পৰিৱেশটোক কিদৰে এটা সুন্দৰ এখনি উদ্যানলৈ গঢ় দিব পাৰে, সেই কথাখিনিৰ দ্বাৰা, ছাৰৰ কথাখিনিৰ যোগেদি মই ভাবোঁ আজি আমাৰ শ্ৰোতাসকল অনুপ্ৰাণিত হ'ব। গতিকে আমি ছাৰৰ পৰা পোনপটীয়াকৈ আমি কিছু কথা সুধিম আৰু বিশেষকৈ বেছিকৈ ছাৰৰ কথা শুনিম। আজি ছাৰৰ কথা শুনিম বুলিহে আহিছোঁ। গতিকে এয়া শইকীয়া ছাৰ। ছাৰ নমস্কাৰ। 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 মই আপোনাৰ পৰিচয়টো আপোনাৰ মুখেৰে প্ৰথম জানিব বিচাৰিম। মইতো জানোৱেই, কিন্তু আমাৰ শ্ৰোতাসকলে চাই আছে, গতিকে আপোনাৰ পৰিচয়টো আপুনি দিলে সকলোৱে আপোনাৰ বিষয়ে আৰু অধিক জানিবলৈ সক্ষম হ'ব। মোৰ নামটো প্ৰবীণ শইকীয়া। মোৰ ঘৰ বৰ্তমান বিহপুৰীয়া আৰু মোৰ যিটো এটা প্ৰকল্প মানে উদ্ভিদ প্ৰকল্প আৰু শিশু প্ৰকল্প, এইটো হৈছে নাৰায়ণপুৰৰ মাধৱপুৰত।
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱপুৰত হয়। আপুনি প্ৰথমে জানিব বিচাৰিছো কি আপোনাৰ মন মগজুত এনে কি মানে কথা সপোন আপুনি দেখিছিলে যাৰ বাবে আপুনি এনেধৰণৰ এখন মানে উদ্ভিদ উদ্যান আৰু শিশু প্ৰকল্প স্থাপনৰ বাবে আপোনাৰ মনত এই সপোনটো আপুনি কিদৰে দেখিছিলে? মই অতি সৰুৰে পৰাই মানে মনত পৰাৰ দিনৰে পৰা গছ গছনি ভাল পাওঁ, সেউজীয়া ভাল পাওঁ। গতিকে এই ভাল পোৱাটো মোক উদ্ভিদ জগতে দি আছে সৰুৰে পৰা। ভাল পোৱাটোৰ প্ৰতি আকৰ্ষণটো মোৰ সৰুৰে পৰা আছিলে কাৰণে ভৱিষ্যতেও কিবা এটা কৰিম বুলি ভাবি আছিলোঁ। যিহেতু মোৰ জীৱন কালতে আমি দেখা অৱস্থাতে বহুত আপুৰুগীয়া গছ গছনিবোৰ নাইকিয়া হৈ গৈছে। একেবাৰে সৰুতে কিছুমান ঔষধি গছ গছনি আমাৰ আইতাহঁতে ব্যৱহাৰ কৰা দেখিছিলোঁ, পৰৱৰ্তী সময়ত লাহে লাহে নাইকিয়া হৈ গৈছে। মানে মানুহৰ সংৰক্ষণৰ এটা চেতনাটো নাই, অসমীয়া মানুহৰ বিশেষকৈ দেই, সংৰক্ষণৰ চেতনা নাই কাৰণে বহুত উদ্ভিদ নাইকিয়া হৈ গৈছে। তেতিয়াই মই এটা সংকল্প লৈছিলোঁ যে মই ভৱিষ্যতে উদ্ভিদ সংৰক্ষণৰ এটা ব্যৱস্থা কৰিম। এনেকৈ থাকোঁতে শেষত এটা সময়ত সুযোগ পালোঁ, নেশ্যনেল হাইৱেৰ কাষতে মাধৱপুৰত এনেকুৱাকৈ এটা প্লট পালোঁ মাটিৰ। সেই তাতেই মই আনুষ্ঠানিকভাৱে এই বনতীৰ্থ আৰম্ভ কৰিলোঁ। বনতীৰ্থ নামটোৰ লগতো মোৰ কিছু মানে আধ্যাত্মিক কথাও জড়িত আছে। তীৰ্থ শব্দটো মানুহে ভাবে কিবা ধৰ্মীয় কথা বুলি ভাবে, কিন্তু ধৰ্মৰ কথাটো মোৰ আওপকীয়াকৈ আমাৰ মহাপুৰুষ শংকৰদেৱৰ বৰগীতত আছে, যত জীৱ জংগম কীট পতংগম অগনংগ জগতেৰি কায়া আছে শব্দটো। এতিয়া মই সেই তোমাৰ ভগৱানৰ কায়াস্বৰূপ এই যে গছ গছনি চৰাই চিৰিকটি এইবিলাককে মই সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ। বোধ কৰোঁ মই পোনপটীয়াকৈ ঈশ্বৰৰ নাম নল'লেও মানে ঈশ্বৰৰ কাম এটা কৰি আছোঁ বুলি ভাবোঁ আৰু আধ্যাত্মিক সেই অৰ্থতে মই তীৰ্থ শব্দটো সংযোগ কৰিছোঁ। হয়, আৰু নামটো অতি মানে সুন্দৰ এটি নাম আপুনি চয়ন কৰি এই অনুষ্ঠানটি গঢ় দিছে আৰু সম্পূৰ্ণ একক প্ৰচেষ্টা। হয়, একক প্ৰচেষ্টা। কাৰো পৰা আপুনি কোনো হয়, মই ক'বলৈ গ'লে মোৰ অন্তৰাত্মাৰ এটা আহ্বান মতেহে মই কামটো কৰিছোঁ। মোক বাহিৰৰ পৰা কোনো হেঁচা দিয়া নাই বা কিবা কৰা নাই। মোৰ গোটেই বস্তুটো হৈছে অন্তৰাত্মাৰ পৰা। এতিয়া প্ৰথমে আমি জানিব বিচাৰোঁ আপুনি আৰম্ভণি কিদৰে কৰিছিলে, মানে এই বনতীৰ্থত কেনেধৰণৰ আপুনি গছ গছনি সংৰক্ষণৰ কথা আপুনি প্ৰথমে ভাবিছিলে? সেইটোৱে কৈছোঁ, মই সৰুৰে পৰাতো এইটো এটা সপোনেই আছিলে যে মই কিবা এটা কৰিম উদ্ভিদ সংৰক্ষণৰ ক্ষেত্ৰত। তাৰপৰা যি সময়ত মই সম্পূৰ্ণভাৱে মানে সাজু হৈ উঠিলোঁ তেতিয়াই মাটিখিনি পাই গ'লোঁ। তেতিয়া মাটিখিনি পোৱাৰ পিছতে এনেকুৱা এটা প্লট পোৱাৰ পিছতে মই মানে এটা আঁচনি লৈ ল'লোঁ কেনেকৈ কৰিম কামটো। পথাৰ আছিলে এইখিনি, এই পথাৰখিনি ফিল আপ কৰি মাটিৰে পূৰাই তাৰপিছত সুবিধাজনক ধৰণে অলপ শৃংখলাবদ্ধভাৱে গছ গছনি ইয়াত ৰোৱা হ'ল। বিশেষকৈ ঔষধি উদ্ভিদৰ গছ আছে, বিভিন্ন প্ৰকাৰৰ ঔষধি উদ্ভিদ আছে, শিলিখা, ভোমোৰা, অৰ্জুন, এইবিলাক তেনেকুৱা ধৰণৰ উদ্ভিদবিলাক আছে। আৰু অন্যান্য ঔষধত ব্যৱহাৰ হোৱা এনেকুৱা ধৰণৰ উদ্ভিদবিলাক আছে। আৰু আপুৰুগীয়া উদ্ভিদ শতফুল আছে, এনেধৰণে এইবিলাক বস্তু আছে। আৰু কাঠ উৎপন্নকাৰী গছ, শাল গছ, চোম গছ বা তেনেকুৱা ধৰণৰ যিখিনি তেনেকুৱা এবিধকে ৰাখিছোঁ। মানে বিশেষকৈ বস্তুটোৰ লগত মোৰ শিশু উল্লেখে কৰা হৈছে যে শিশু প্ৰকল্প। শিশুসকলক এতিয়াৰে পৰা মানে গছ গছনিৰ লগত পৰিচয় দি কোনবোৰ কেনেকুৱা গছ এইবিলাক কথা জানিব পৰাকৈ কোনো ব্যৱসায়িক কামটো কৰা নাই মই। মানে এতিয়া উদ্ভিদৰ মানে কাঠৰ পৰা কাঠ উৎপন্ন কৰা উদ্ভিদ কোনবোৰ সেইবোৰ বুজাবৰ কাৰণে তেনেকুৱা কিছুমান গছ ৰুইছোঁ। ঔষধি উদ্ভিদ কোনবোৰ তেনেকুৱা ধৰণৰ কিছুমান ৰুইছোঁ। লতাজাতীয়, ফুলজাতীয়, তাৰপিছতে অৰ্কিড, এনেকুৱা ধৰণৰ ভাগকৈ এইবিলাক ইয়াত ৰোৱা হৈছে। আৰু শিশুসকলক এইবিলাক আহিলে শিশুসকলক বুজাই দিয়া হয়। আৰু আমি আনুষ্ঠানিকভাৱে শিশুসকলক ইয়াতে গীত মাতো শিকাওঁ। এটা ঘৰ এটা বনাই লৈছোঁ আমি শিশুৰ সুবিধা ধৰণে। আৰু কৰ্মশালা পাতোঁ শিশুৰ কাৰণে। আৰু শিশুৰ জানিবলগীয়াকৈ এটা পুথিভঁৰাল আৰু লগতে আছে সৰুকৈ এটা মিউজিয়াম। দুইটা পুথিভঁৰালো সৰু, মিউজিয়ামো সৰু, কিন্তু শিশুসকলৰ
জানিবলগীয়া কথা তাত বহুতখিনি সোমাই আছে আৰু তেওঁলোকক সেইবিলাক বুজাইও দিয়া হয় আৰু গোটেই উদ্দেশ্যটো আচলতে মোৰ উদ্ভিদ সংৰক্ষণ আৰু সৰু ল'ৰা ছোৱালীবিলাকক এতিয়াৰ পৰা প্ৰকৃতিখনৰ লগত সম্পৰ্কটো ঘটাই দিয়াটো এটা মোৰ প্ৰথম উদ্দেশ্য মানে আত্মিকতাটো গঢ়ি তোলা হয় 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 বিশেষকৈ আপুনি আমাৰ বৃহত্তৰ লখিমপুৰ জিলাৰ এই পশ্চিম অঞ্চলটোত বিশেষভাৱে গৱেষণাৰ স্থলী হিচাপে হয় লৈছে বা অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিষয় সম্পৰ্কে আপোনাৰ গৱেষণালব্ধ বিভিন্ন লেখনি আমি প্ৰান্তিকেই হওক বা অসমৰ উল্লেখযোগ্য আলোচনীৰ পাতত একাদিক্ৰমে পঢ়িবলৈ পাই আহিছিলোঁ হয় গতিকে আমাৰ লখিমপুৰ জিলাৰ এই বিহপুৰীয়া যদি অঞ্চলটো বৃহত্তৰ বিহপুৰীয়া অঞ্চল বিহপুৰীয়াৰ পৰা একদম হাৱাজানলৈকে যদি আমি ধৰোঁ এই অঞ্চলটোৰ উদ্ভিদৰ ক্ষেত্ৰত বিশেষত্ব আপুনি কিবা দেখা পাইছিলে নেকি কেনেকুৱা ধৰণৰ মানে ইয়াত বিশেষত্ব থকা গছ গছনি ইয়াত আছে যিখিনি অসমৰ অন্য ঠাইতকৈ পৃথক আচলতে প্ৰায় অসমৰ সামগ্ৰিকভাৱে প্ৰায়বোৰ উদ্ভিদেই পোৱা যায় কিন্তু আমাৰ এই লখিমপুৰৰ হেৰিত এটা বস্তু আছে অন্যত নথকা চিয়া নাহৰ নাহৰ গছ নাহৰ বহুত বিধৰ আছে জাতি নাহৰ আমি সাধাৰণতে দেখা পাওঁ জাতি নাহৰ বুলি কয় আৰু এবিধ আছে চিয়া নাহৰ তাৰ আকাৰটো ডাঙৰ গছজোপাৰ চিয়া নাহৰ জয় নাহৰ এনেকুৱা ধৰণৰ কেইবিধমান নাহৰ গছ আছে আৰু আমাৰ ইয়াত সেই জয় নাহৰ আৰু চিয়া নাহৰ অলপ এই দুলুং অঞ্চলত বেছিকৈ পোৱা যায় সেই চিয়া নাহৰ আকৌ মই বনৰ তীৰ্থটো ৰোপণ কৰিছোঁ আছে এতিয়া মোৰ ইয়াতো জাতি নাহৰো আছে তাৰপিছতে আপোনালোকৰ আজি আমি ফেচবুক লাইভৰ জৰিয়তে অসমৰ এগৰাকী ব্যক্তি প্ৰবীণ মাধৱপুৰত বিচাৰিছোঁ আহিবা আহিবা দেই অলপ এঘণ্টামানৰ পিছত আহিবা হ'ব এতিয়াও কোনো আনুষ্ঠানিক স্বীকৃতি নিবিচৰাকৈ তেখেতে কাম কৰি আহিছে কিন্তু বৰ্তমান আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ ছাৰে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়ৰ বহুকেইটা প্ৰতিষ্ঠিত অনুষ্ঠানৰ পৰাও স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে সেইখিনি কথাও আমি পাতিম কিন্তু আমি এতিয়া বৰ্তমান বিহপুৰীয়া এই ঠাইখনৰ উদ্ভিদৰ যি বিশেষত্ব সেয়া ছাৰৰ পৰা জানি আছিলোঁ আৰু ছাৰে চিয়া নাহৰৰ বা নাহৰ গছৰ সম্পৰ্কত কৈ আছিলে হয় আৰু তেনেকুৱা ধৰণৰ বিভিন্ন আছে বিশেষকৈ অমৰা বেলেগ জাতৰ অমৰা আছে আমাৰ ইয়াত দুবিধ অমৰা আমি পাওঁ মিঠা অমৰাটো বাৰু বাহিৰৰ পৰা আহিছে আমাৰ এই অঞ্চলত হৈছে নে মিঠা অমৰাটো কিন্তু এবিধ অমৰা বনৰীয়া হিচাপত থকা বনাঞ্চলত থকা এবিধ হৈছে গোল গোল ধৰণৰ আকাৰটো গোল হয় আৰু এবিধ হৈছে জলফাইটোৰ নিচিনা অকণমান দীঘলীয়া হয় সেই দুইটা বস্তু মই ইয়াত পাইছোঁ আমাৰ এই অঞ্চলটোত অৱশ্যে পাহাৰৰ ভৈয়াম আৰু পাহাৰৰ মাজৰ অংশটোত এই অমৰা মানে বেছিকৈ পোৱা যায় আৰু বিভিন্ন প্ৰকাৰ আছে চেৱা গছ আমাৰ এই অঞ্চলত এইবিলাকৰ তুলনাত বেছিকৈ আছে চেৱা গছ অন্যতকৈ বেছিকৈ আমাৰ এই অঞ্চলত পোৱা যায় গতিকে এনেকুৱা ধৰণৰ চকুত পৰে আৰু তাকে ছাৰ আৰু এটা আপোনাৰ পৰাই জানিবলৈ পাইছিলোঁ যে আপুনি প্ৰায় ইয়াত 25টা জাতৰ তুলসী গছ ইয়াত সংৰক্ষণ কৰি ৰাখিছে হয় হয় 25 নহয় 30টা আছিলে মোৰ তাত হয় হয় সেই সম্পৰ্কে কওকচোন তুলসী আমি সাধাৰণতে ক'লা তুলসী বগা তুলসী ৰাম তুলসী তিনিটা বিধেই পাওঁ আমাৰ এইবিলাক অঞ্চলত সেই তিনিবিধে সৰুৰে পৰাই পাই আহিছিলোঁ কিন্তু মই বিভিন্ন স্থানত গৈ নাকত শুঙি মেলি তাৰ আকাৰ গঠন উদ্ভিদৰ যিখিনি বিশেষত্ব তুলসীৰ তেনেকুৱা বিচাৰি বিচাৰি পাই যন্ত্ৰে তন্ত্ৰে বনৰীয়াৰ পৰা ধৰিও আৰু অন্যান্য গাঁৱে ভূঞে কাৰোবাৰ ঘৰত থকা এইবিলাক চাই চিতি মই 30 বিধ সংগ্ৰহ কৰিছোঁ 30 বিধ তুলসী বৰ্তমান আপোনাৰ বনতীৰ্থত সেয়া উপলব্ধ কিন্তু এতিয়া পিছে অলপ মানে মৰিলে কিছুমান হস্ত হেৰালে মানে কি হ'ল মাজতে মোৰ অসুখ হৈছিলে মই পৰিচৰ্যা কৰিবলৈ নাপালোঁ তেতিয়া হাবি জংঘল হৈ গ'ল মানে তাৰপিছত আহি মই উদ্ধাৰ কৰিছোঁ আৰু এতিয়া 15 বিধ মানহে পাইছোঁ বাকীবিলাক মানে হেৰাই গৈছে ওলাব পাৰে কেতিয়াবা আকৌ গজিব পাৰে আৰু
তেনেকুৱা আৰু কিছুমানৰ নাম আগৰ পৰা আছিলেই মই কিন্তু কিছুমান আকৌ একেবাৰে নাম নাছিলে কাৰণে মই নিজে নাম দি লৈছিলোঁ তেনেকুৱা ধৰণৰ নাম দি পেলাই মই 30 বিধ ইয়াত মই ৰোপণ কৰিছিলোঁ এতিয়া সেই 15 বিধ কিন্তু আছে এতিয়া আৰু আপোনাৰ বনতীৰ্থত বিভিন্ন জাতৰ অৰ্কিড আপুনি সংৰক্ষণ কৰি ৰাখিছে হয় 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 এই অৰ্কিড সম্পৰ্কে কওকচোন অৰ্কিডখিনি সাধাৰণতে উত্তৰ পূৰ্বাঞ্চলৰ মই বেলেগৰ পৰা অৰ্কিড অনা নাই উত্তৰ পূৰ্বাঞ্চলতে সংগ্ৰহ কৰিছোঁ কেনেকুৱাকৈ সংগ্ৰহ কৰিছোঁ মই যিবিলাক প্ৰাকৃতিকভাৱে হেৰি হৈ আছে গজি আছে যিবিলাক হেৰি অৰ্কিড তাৰ পৰা মই অনা নাই কিন্তু এনেকুৱা হয় ক'বলৈ যাওঁতে হাবি জংঘললৈ যাওঁতে মানুহে গছৰ ডাল কাটি দিয়ে গছজোপা গুৰিতে কাটি দিয়ে তাতে যিবিলাক নষ্ট হৈ পেলাই পৰি থাকে সেইবোৰ বুটলি আনো এবাৰ এঠাইলৈ গৈছিলোঁ চেঁচা বনাঞ্চলৰ ফালে তাত কি হ'ল ডাঙৰ এজোপা গছ বিৰাট ডাঙৰ এজোপা গছ মানে কাটি থোৱা আছে কাটি পেলাই মানুহৰ কাঠবোৰ লৈ গুচি গ'ল তাৰ ডাল চালবোৰ পৰি আছে তাতে আৰু ওচৰত চাবলৈ গ'লগৈ মই জানিছোঁ কিবা এটা এনেকুৱা অৰ্কিড চেতিয়া কিবা পাম চাগে গ'লো দেখিছোঁ জুই লগাই থৈছে আৰু এফাল এফাল পুৰা বহুত অৰ্কিড মই এক বোজা কৰি লৈ আহিছোঁ হেৰিত এই নষ্ট হ'বলৈ ধৰা অৰ্কিডখিনি এক বোজা তাত মানে 6-7 বিধমান প্ৰজাতিৰ অৰ্কিড আছিলে মোৰ স্কুটাৰহে লৈ গৈছিলোঁ সেইদিনা মোৰ লগত যোৱাটোৱে এটা এক বোজা মানে পিঠিয়ে হাতে বান্ধি লতাৰে বান্ধি লৈ আহিছোঁ জংঘলৰ পৰা তাৰপিছতে মই স্কুটাৰখন চলাই আহিছোঁ পিছৰটোৱে মোক আগফালে কি আছে দেখা নাই মানে এনেকুৱাকৈ আহিছোঁ আহি সেইবিলাক চব চিজিল কৰি ৰুইছোঁ আধা পোৰাবোৰ বাচি গ'ল মোৰ ইয়াত মই অলপ কৌশল কৰি দিলোঁ গোবৰ দিব লাগে অলপ কেঁচা গোবৰ দি দিলে সোনকালে শিপা ধৰি যায় তেনেকৈ দিলোঁ এতিয়া মোৰ বহুতখিনি আছে প্ৰায় এতিয়া সংখ্যা হিচাপত 300 মান আছে কিন্তু প্ৰজাতি হিচাপত 100 মানহে আছে মাজে মাজে আপুনি আপোনাৰ ফেচবুক একাউণ্টৰ জৰিয়তেও এই অৰ্কিড যেতিয়া ফুলে হয় 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 সুন্দৰ সুন্দৰ ফটো দি থাকে হয় আমাৰ মানে ফেচবুকৰ বন্ধু ৰাইজে নিশ্চয় সেয়া তেওঁলোকে দেখা পাইছে এতিয়া আৰু এটা কথা মই আপোনাৰ পৰা মানে যিসকলে চাই আছে এই ফেচবুক লাইভটো বা পাছত চাব মানে অৰ্কিডবিলাক আমাৰ মানে ঘৰৰ বাৰীয়ে চুকে পথাৰে য'তে ত'তে কিছুমান গছত পুৰণি গছবিলাকত আমি দেখা পাওঁ সেই অৰ্কিডবিলাক আমি প্ৰতিগৰাকী ব্যক্তিয়ে কিদৰে সংৰক্ষণ কৰিব পাৰোঁ এইটো আপুনি কি পৰামৰ্শ মই পৰামৰ্শ দিম যে গছত থকাবোৰ কোনেও যাতে অপকাৰ নকৰাকৈ ৰাখিব পাৰি সেইটো তেনেকৈ স্বাভাৱিকভাৱে ৰখাই ভাল প্ৰাকৃতিকভাৱে থকাই ভাল আৰু যেতিয়া দেখিবা যে এইখিনিত প্ৰাকৃতিকভাৱে নাথাকিব তেতিয়া সেইখিনি আনি অলপ মানে কৃত্ৰিমভাৱে তাক ব্যৱস্থা কৰি দি থাকিব লাগে কিছুমান অৰ্কিড ওলমি পেলাই ওপৰত থাকিহে ভাল পায় তেনেকৈ দিব লাগিব কিছুমানে গছৰ গা গছতহে ধুনীয়াকৈ হৈ থাকে তেনেকুৱাকৈ মই ঠিক তেনেদৰে ইয়াত মানে সংৰক্ষণ কৰিছোঁ মই এটা অৰ্কিড হাউচ বনাই লৈছোঁ তাতেই মই এনেকৈ ধৰণৰ ৰাখিছোঁ তাত মই ক'লোৱে প্ৰায় 300 বিধমান আছে 300 জোপা আছে কিন্তু বিধ হিচাপত কিজানি 100 বিধমান হ'ব আপুনি অৰ্কিড সংৰক্ষণ কৰাটো ইমান সহজ কথা নহয় আৰু এটা অৰ্কিডৰ প্ৰসংগতে কপৌ ফুলটো অৰ্কিড জাতীয় অৰ্কিডৰ ভিতৰত এক শ্ৰেণী কপৌ কিন্তু অসমত এটা কপৌ ফুলটোৱে গোটেই অৰ্কিডখিনিকে বুজাবলৈ চেষ্টা কৰা হয় কিন্তু অকল কপৌ ফুলটো অৰ্কিড বুলি ক'লে নহ'ব অৰ্কিড মানে কপৌ ফুল নহয় কপৌ ফুলহে অৰ্কিড সেইটো কথা ভাটৌ ফুল আছে কপৌ ফুল আছে কপৌ ফুল মই ক'ম দেই কপৌ ফুল মানুহে ভাবে অকল কপৌ ফুল খোপাত মৰা বিধে আছে বুলি ভাবে আৰু খোপাত মৰা বিধটো আছেই তাৰ উপৰিও খোপাত মৰা বিধৰ কেইবাটাও ভাগ আছে কালাৰ ৰংটো কিছুমানৰ ডাঠ কিছুমানৰ পাতল কিছুমানৰ ৰঙচুৱা কিছুমান অকল বগা শুদ্ধ বগা সেইবিলাক হিচাপ কৰিলে প্ৰায় 15 বিধমান কপৌ ফুল আছে 15 বিধমান আছে মই ক'লো নহয় কালাৰ ৰঙৰ ফালৰ পৰা আকৌ এবিধ আছে গুণ থকা এবিধ গুণ নথকা গুণ নাইকিয়াও আছে গুণ থকা আছে আৰু গুণ মানে অতি সুন্দৰ গুণ এবিধ আছে কপৌ ফুলৰ দূৰলৈকে এটা গোন্ধ এটা বিয়পি থাকে তেনেকুৱা কপৌ ফুলো আছে সুগন্ধি কপৌ ফুল নাম দিছোঁ মই আৰু বগাটো আৰু শুকুলা কপৌ ফুল নাম দিছোঁ আৰু তেনেকুৱা ধৰণৰ প্ৰায় 15 বিধ বুলি ক'লোঁ এই সম্পৰ্কে আপুনি লেখা মেলাও কৰিছোঁ মই প্ৰান্তিকতে লিখিছিলোঁ অৰ্কিডৰ বিষয়ে মই প্ৰান্তিকত 2-3বাৰমান লিখিছোঁ
আৰু ইয়াতে আপুনি সমিত গছো আছে, সমিত গছ আছে। সমিত গছৰ বিশেষত্ব হ'ল কি, এইটো বৈদিক যুগত যেতিয়া যজ্ঞৰ ব্যৱস্থাটো বেছিকৈ আছিল, তেতিয়া সমিত গছৰ এটা ডাল হ'লেও দিব লাগিব। সমিতৰ খৰিৰেহে হেৰি কৰা হৈছিলে। আৰু এতিয়াও যেতিয়া ব্ৰাহ্মণ সম্প্ৰদায়ৰ লগুণ দিয়নী অনুষ্ঠানটো পতা হয়, লগুণ দিয়নীত ইয়াৰ ডাল এটা লাগেই, সমিধৰ ডাল এটা লাগেই। মানে কিবা ব্যৱহাৰ কৰিবলৈ ডাল এটা লাগে। এতিয়া সমিত গছ মই সংৰক্ষণ কৰিলোঁ বহুত দিনৰ আগতেই, মানে ইয়াত ব্যৱস্থা কৰিলোঁ। কিন্তু সমিত গছ বহুত বছৰ নাথাকে, এটা সময়ত কিবা কাৰণত ভাগি যায় গছজোপা। এতিয়া মই আকৌ সেইজোপা গুটিবিলাক বেলেগ বেলেগ ৰুই থৈছোঁ, মই এজোপা ভাগি গ'ল, কাটি থৈ দিছোঁ, কিন্তু কাঠবিলাক থৈ দিছোঁ সজাই পেলাই। আৰু মই এটা সৰুকৈ মিউজিয়াম এটা আছে বুলি কৈছোঁ নহয়, সেই মিউজিয়ামত এইবিলাক বস্তু সজাই থৈছোঁ মই এতিয়াও। তাৰপৰা সেই তাৰ পৰা এজোপা কৰিলোঁ সমিত গছ, এইজোপা এতিয়া ডাঙৰ হৈছে, যোৱা বছৰৰ পৰা গুটি লাগিবলৈ আৰম্ভ কৰিছে। সমিত গছ গুটিৰ পৰা চেৰা হয়, গুটি চেৰা হয়, অলপ খুং থকা ফুল কিছুমান ফুলে, আৰু তাৰপৰা তাৰ চেৰা হয়, উৰৈ নিচিনা চেৰা হয়, তাতে ভিতৰত গুটিটো পৰিণত হ'লে তাৰ পৰাই গজে। মাজতে আপোনাৰ বনতীৰ্থ সন্মুখতে পুলিঘৰ বুলি সৰুকে ঘৰ এটা দেখিছিলোঁ, তাত হয়তো আপুনি ইয়াৰ সংৰক্ষণ কৰা গছ পুলিবিলাক। হয়, পুলিঘৰটো মানে মই পুলিঘৰটো আচলতে নাৰ্চাৰীৰ অসমীয়া শব্দ হিচাপে মই ব্যৱহাৰ কৰিছিলোঁ। আৰু মই ভাবিছোঁ যে আপুনি যিখিনি ইয়াতে সংৰক্ষণ কৰিছে গছ-গছনি, তাৰ ৰাইজৰ মাজলৈ আৰু যিসকল আগ্ৰহী তেওঁলোকক দিয়াৰ উদ্দেশ্যেতো দিয়া হৈছে। মই স্কুলবিলাকত ৰুই দিছোঁ বহুত, আৰু নামঘৰত ৰোৱাৰ ব্যৱস্থা কৰি দিছোঁ। এনেকৈ তেনেকুৱা কামো কৰিছোঁ, আৰু কোনোবাই বিচাৰিলেতো দিওঁৱেই, মই। এতিয়ালৈকে ইয়াতে মানে গছ-গছনিৰ যদি আমি সংখ্যা হিচাপত আপুনি কিবা তেনেকুৱা ৰেকৰ্ড ৰাখিছে নেকি? মানে কি গছ আছে, কেনেকুৱা প্ৰজাতিৰ? মই তাকে কৰিবলৈ সেইটো কাম, মোৰ ডাঙৰ কাম এটা আছে সন্মুখত, যে গছবিলাকৰ মানে নাম আৰু বটানিকেল নাম এনেকুৱা ধৰণৰ কিবা এটা কৰাৰ কথা ভাবিছোঁ। অৱশ্যে মোক এজন বটানীৰ টিচাৰ ষ্টুডেণ্ট এজন থাকিলে ভাল হয়, এইবিলাক জনা ল'ৰা এটা হ'লে। মই কিন্তু বটানী নহয় দেই, এইটো কথা উল্লেখ কৰা ভাল। মই উদ্ভিদ ইমানেই ভাল পাওঁ, কিন্তু মানে নিজেহে এখন দুখন কিতাপ পত্ৰ পঢ়ি পেলাই কিছুমান বটানীৰ কথা শিকিছোঁ, নিশিকাও নহয়। কিন্তু মই আচলতে আৰ্টছৰ মানুহে, অসমীয়া বিভাগৰ বিশিষ্ট গৱেষক আৰু একাধাৰে অসমীয়া বিষয়ত মানে তেখেতে প্ৰবন্ধ, নিবন্ধ আৰু ভালেকেইখন গ্ৰন্থ লিখি ইতিমধ্যে তেখেতৰ পাণ্ডিত্যৰ পৰিচয় দিবলৈ সক্ষম হৈছে। বৌদ্ধিক মহলত ছাৰক নজনা ব্যক্তি নাই, আৰু লগতে ছাৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, গীত লিখেও। আমি জনাত ছাৰ আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰো হয়। গতিকে মোৰ দুখন কিতাপ ওলাইছে। এখন আকাশবাণীৰ স্বীকৃতি পোৱাৰ পিছত সেই গীতখিনি মই এখন কিতাপ কৰিলোঁ। সেই কিতাপখনৰ নাম হৈছে সুৰৰে জিঞ্জিৰি। তাৰপিছত এতিয়া অলপতে যোৱা বছৰ পাব্লিছ হৈছে এখন, সেইখন নাম হৈছে জোনাকৰ গান। দুখন কিতাপ ওলাইছে। কেতিয়াবা অন্য এটা ফেচবুক লাইভত ছাৰৰ বিষয়ে পাতিম। আজি বিশেষকৈ বনতীৰ্থ সম্পৰ্কে ছাৰৰ পৰা মানে জানিবৰ কাৰণে আহিছোঁ, আৰু ছাৰৰ পৰা জানিবলগীয়া বহুখিনি কথাই আছে। মই ভাবোঁ যে আপুনি অলপতে উল্লেখ কৰিলে যে বটানীৰ কোনো ব্যক্তিৰ সহায় লাগে। মই ভাবোঁ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বটানী ডিপাৰ্টমেণ্ট বা উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে বিভিন্ন প্ৰকল্প তেওঁলোকক দিয়া হয়। বিজ্ঞান শাখাৰ যিবোৰ মহাবিদ্যালয় আছে তাতো দি পেলাই এই কামটো কৰাব পাৰে। আজিকালি তেনেকুৱা মানে সহযোগিতাৰে বিভিন্ন কাম কৰাৰ এটা শিক্ষা মানে বাধ্যবাধকতা আহি পৰিছে। গতিকে সেই ব্যৱস্থাটো কৰিলে আপোনাৰো ইয়াৰ গোটেই মানে কামবোৰ হ'ব, ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। একেলগে এনেদৰে এখন মানে বিভিন্ন গছ গছনিৰ উদ্যান, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ গছ গছনিৰ উদ্যান ঠাউকতে পোৱাটো ছাত্ৰ ছাত্ৰীৰ সৌভাগ্যৰ কথা। মই ভাবোঁ সেই তেনেকুৱা এটা ব্যৱস্থা নিশ্চয় যদি আলোচনা কৰা হয়, সমাধানটো ওলাব। উপাচাৰ্য মহোদয়ৰ সৈতে যদি কথা পাতি নিশ্চয় তেখেতে এইটো সঁহাৰি দিব। গতিকে মই ভাবোঁ আপুনি কথাটো অকণমান আলোচনা কৰি চাব পাৰে। এতিয়া আৰু এটা কথা আপোনাৰ পৰা জানিম যে আমাৰ যিটো জলবায়ু, এই জলবায়ুত কেনেধৰণৰ গছ গছনিৰ মানে পয়োভৰটো বেছি, যিটো মানে আমাৰ
অসমৰ যিটো জলবায়ু জলবায়ুটোত কেনেধৰণৰ গছ গছনিৰ পৰিমাণটো বেছি কাঠৰ গছৰ কথা ক'লোঁ মই বিভিন্ন প্ৰকাৰৰ কাঠৰ গছ যিবোৰ মানে উৎকৃষ্ট কাঠৰ গছৰ কথা কৈছোঁ তেনেকুৱা গছবিলাকৰ বহুত বিধৰ আছে ইয়াত তাৰপিছতে লতা জাতীয় কিছুমান আছে লতা বিশেষকৈ শগুনী লতা যিটো ঔষধ হয় 100টা গুণ থকা সেইবিলাক মোৰ বনৰ তীৰ্থ আছে বাৰু তাৰপিছতে আৰু এবিধ আছে লতাডালৰ গাটো কাঠৰ নিচিনা তেনেকুৱা লতা এজোপা আছে মোৰ নামটো প্ৰথম ঘিলা লতা সেইজোপা নাম ঘিলা লতা দেই সেইজোপা আছে মোৰ ইয়াত তেনেকুৱা লতা গছবিলাক মানে আমাৰ উত্তৰ পূৰ্বাঞ্চলত বেছিকৈ আছে আৰু চেৱা জাতীয় গছ টকৌ চেৱা এইবিলাক কিছুমান বনৰীয়া হিচাপেও আছে আৰু অৰ্কিডটো আছেই আমাৰ পুৰণা গছবিলাকত অৰ্কিড থাকেই যিকোনো প্ৰকাৰে অৰ্কিডৰটো বংশ বিস্তাৰ হয় তাৰ উৰি যায় যিবিলাক হেৰি তাৰ ফুলৰ পৰা তাৰ যিবোৰ বীজবোৰ কিন্তু উৰি যায় উৰি গৈ পেলাই গছত লাগে খেলাই থকা গছত লাগি গ'লে সি তাতে জাৰ্মিনেশ্যন হৈ যায় তেনেকৈ গজে সেইকাৰণে হেৰি কপৌ ফুল সদায় তললৈ নাহেই কপৌ ফুল যেতিয়া ওপৰে উৰি গৈ গছে তাৰ বংশ বিস্তাৰ হয় সেইবিলাক আছে আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলত আছে আৰু তাৰ জলবায়ুটো আচলতে আমাৰ আৰ্দ্ৰ সেমেকা ইয়াৰ সেইটো উদ্ভিদৰ কাৰণে বহুত উপযোগী আমাৰ এই অঞ্চলৰ উদ্ভিদৰ কাৰণে যথেষ্ট উপযোগী আৰু ছাৰ আৰু এটা কথা মানে উদ্ভিদৰ পৰা অকণমান আঁতৰি আন এটা বিষয় আপোনাৰ পৰা জানিব বিচাৰিম যে এই নাৰায়ণপুৰ বৃহত্তৰ নাৰায়ণপুৰ বা বিহপুৰীয়া অঞ্চলটোৰ যিটো বিশেষত্ব বা কি কেনেদৰে নাৰায়ণপুৰ নাম হ'ল বিহপুৰীয়া নাম হ'ল বা ইয়াৰ জনগাঁথনি কেনেকুৱা সেই সম্পৰ্কে অকণমান আমাৰ শ্ৰোতা দৰ্শকক আপুনি জনাওকচোন তেতিয়া প্ৰথমতে নাৰায়ণপুৰৰ কথা কওঁ নাৰায়ণপুৰ কথাটোত হেৰিৰ দিনত এই 12 ভূঞাৰ দিনত তেতিয়া কি হ'ল তাত কিছুমান উপাধি আছিলে নাৰায়ণ কিবা নাৰায়ণ এনেকুৱা ধৰণৰ আছিলে আৰু কিছুমানে ক'ব খোজে নৰনাৰায়ণৰ লগত সম্পৰ্ক আছে কাৰণ নৰনাৰায়ণৰ ভায়েক চিলাৰায় এইবিলাকো ইয়াতো হেৰি কৰিছিলেহি বিশেষকৈ গোহাঁই কমল বুলি যিজন আছে তেওঁ গোহাঁই কমল আলি ইয়াতো এতিয়া ওচৰতে আছে এই নৰনাৰায়ণৰ নাম লৈ পেলাই নাৰায়ণপুৰৰ নাম হোৱা বুলি বহুতে ক'ব খোজে সেই নাৰায়ণ তাৰপিছত কিছুমানে কয় আকৌ কিবা 12 ভূঞা বংশত কিবা নাৰায়ণ থকা মানুহবিলাক আছিলে যে তেতিয়া নাৰায়ণপুৰ হৈছিল বুলি কয় আকৌ লখিমপুৰটো 12 ভূঞা মাকৰ নাম লক্ষ্মী দেৱী আছিলে তাৰ পৰা এসময়ত এইবিলাক 12 ভূঞা আণ্ডাৰত আছিলে 12 ভূঞা শাসন কৰিছিলে এটা সময়ত তেতিয়া এইবিলাক হোৱা বুলি বহুতে ক'ব খোজে নাৰায়ণপুৰ আৰু লখিমপুৰ শব্দটো তাৰপিছতে বিহপুৰীয়া এইটো কোনো নিৰ্দিষ্টকৈ এতিয়ালৈকে হেৰি হোৱা নাই কোনো মানে এটা নিৰ্দিষ্ট কোনো সিদ্ধান্তলৈ অহা নাই এতিয়ালৈকে এনেকুৱাই হৈ আছে কথাবোৰ বিহপুৰীয়া নামটো হ'লগৈ তাত এটা সময়ত তাতে ওচৰতে সোণোৱাল কছাৰী মানুহ আছে ঠেঙাল কছাৰী মানুহ আছে তাতে তেওঁলোকে ডাঙৰকৈ বিহু পাতিছিল বোলে ব্ৰিটিছৰ দিনত বিহুবিলাক ইমান ডাঙৰকৈ পাতিছিল আৰু বহুত দিনলৈকে মানে বিহু উৎসৱটো চলি আছিলে বহাগৰ বিহুৰ সময়ত আৰু য'তে বিহু মাৰিছিলে তেতিয়া বিহুটো আকৌ মানে হেৰি নাছিলে মুকলি বিহু হৈছিলে মানে ঘৰে ঘৰে বিহু মাৰি থকাটো কথা নহয় ল'ৰা ছোৱালীয়ে মিলি য'তে ত'তে বিহু পাতিছিলে গছৰ তলে বিহু পাতিছিলে তেতিয়া বিহুটো বেছি পয়োভৰ থকাৰ কাৰণে তেতিয়া বিহুপুৰ নামটো হৈছিলে এতিয়া পুৰণা ডকুমেণ্টত বিহুপুৰ শব্দটো আছে তাৰপিছত আকৌ পিছত গৈ বিহুটো গৈ মানুহৰ মুখত পৰি নে কেনেকৈ বিহপুৰীয়া হৈ গ'ল তেতিয়া আকৌ বিহপুৰীয়া বুলি কওঁতে তেতিয়া কোনোবাই আলোচনা কৰিছে যে দফলা মানুহবিলাকে তেতিয়া দফলা মানে এতিয়া আদি বুলি কয় আৰু দফলা মানুহবিলাকে হেৰি কৰিছিলে ইয়াত বিহৰ কিছুমান বিহ তৈয়াৰ কৰিছিলে যুদ্ধৰ সঁজুলিত লগাবৰ কাৰণে বিহ কাণত লগাবৰ কাৰণে বিহ তৈয়াৰ কৰিছিলে আৰু তাত পুৰীয়া হিচাপত হেনো বিহবিলাক বান্ধি ৰজাৰ ঘৰত জমা দিছিলে এতিয়া পুৰীয়া হিচাপত বনোৱাৰ কাৰণে ঠাইখিনি বিহপুৰীয়া হ'ল বুলি কোনোবাই কৈছে বনায়ো ল'ব পাৰে দেই মই নাজানো শব্দগীতাৰ গাঁথনিটো মিলাই এনেকৈ বনায়ো ল'ব পাৰে কিন্তু বিশ্বপুৰ বুলি এটা নামো এটা পাইছিলে মানে বিশ্বপুৰ নামৰ ঠাইখনৰ পৰা মানুহবিলাকে আহি পেলাই বিহপুৰীয়া হ'ল বুলি ক'ব খোজে কিন্তু বিশ্বপুৰ ক'ত আছিলে কোনেও ক'ব নোৱাৰে সেইটো মানে ধৰিব পৰা নাই কিন্তু বিহুৰ কথাটো অলপ বেছি গুৰুত্বপূৰ্ণ এতিয়াও তেওঁলোকে বিহু মাৰে বিহুটো এতিয়াও তেওঁলোকৰ মাজত চলি আছে ওচৰতে আছে এতিয়াও আছে ঠেঙাল কছাৰী মানুহ আৰু সোণোৱাল কছাৰী মানুহ সেইসকলৰ বিহুটোৰ পৰা বিহপুৰীয়া হ'ব পাৰে বুলি ভাবিছোঁ আৰু ব্ৰিটিছৰ দিনত
বিহুপুৰীয়া শব্দটো ব্যৱহাৰ আছিলে, এতিয়াও ডাকঘৰটোৰ নাম বিহুপুৰীয়া। হয় হয় বাৰু ঠাইৰ সম্পৰ্কত যিখিনি কথা চলি আহিছে সেই সম্পৰ্কে গম পালোঁ। এতিয়া আমাৰ এই অঞ্চলটোৰ যিখিনি নৈ বিল, সেই বিলসমূহো আপুনি নিশ্চয় পৰ্যবেক্ষণ কৰিছোঁ হয়। সেই সম্পৰ্কে অকণমান কওকচোন। ইয়াত বিল বহুকেইখন আছে। মানে বিল হৈছে কি প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা কিছুমান জলাশয়, বিলবিলাক। সেইবোৰ কি হয়, কেতিয়াবা নদীয়ে এৰি থৈ যোৱা জেগাবোৰ বিল হয়। তেনেকৈ কলানী বিল, মেৰ বিল, এনেকুৱা ধৰণৰ বিল বহুত আছে। এই অঞ্চলটোত বহুত বিল আছে। তাৰপিছতে পুখুৰীটো হৈছে কোনোবাই খান্দিব লাগিব, মানৱ সৃষ্ট পুখুৰীবিলাক। বিলবোৰ প্ৰকৃতি সৃষ্ট, এই পুখুৰীবিলাক হৈছে মানৱ সৃষ্ট। এতিয়া তেনেকুৱা পুখুৰী বহুত আছে। যেনে আমাৰ ডাঙৰ ডাঙৰ পুখুৰী আছে, ৰাধা পুখুৰী, কন্দলী পুখুৰী, এইবিলাকৰ বিখ্যাত। আকৌ ৰঙতি পুখুৰী, এনেকুৱা ধৰণৰ কিছুমান বিশেষ ধৰণৰ পুখুৰী আছে। তাৰ উপৰিও সৰু সুৰা পুখুৰীও আছে, সেইবিলাকৰ কিছুমান বিশেষত্ব আছে। ক'ৰবাত আছে ব্ৰহ্মথুৰি পুখুৰী, এনেকুৱা ব্ৰহ্মথুৰি পুখুৰী আছে মানে পাৰতে ব্ৰহ্মথুৰি গছ আছে কাৰণে ব্ৰহ্মথুৰি পুখুৰী। তাৰপিছতে কাছপিঠীয়া পুখুৰী, বালি পুখুৰী, এনেকুৱা ধৰণৰ ঢেৰ পুখুৰী আছে। বুঢ়া বুঢ়ী পুখুৰী, বিভিন্ন মানে অলপ হিষ্ট্ৰিকেল মানে বুৰঞ্জী কিবা আচৰ থকা এনেকুৱা পুখুৰী ইয়াত বহুত আছে। আৰু এই পুখুৰীবিলাক এনেকুৱাকৈ আছে, এটা জানিবলগীয়া কথা, ইয়াত গণ্ডা গণ্ডা পুখুৰী আছে বুলি কোৱা হয়, গণ্ডা গণ্ডা। আৰু য'ত পোন হিচাপত পুখুৰী আছিলে, ৰজাৰ দিনত কোনোবা ৰজাৰ দিনত খন্দোৱা হৈছিলে। ইয়াত সঁচাকৈ ভালকৈ যদি চোৱা যায়, শাৰীয়ে শাৰীয়ে পুখুৰী দেখিব, এটা লাইনত। এতিয়াও যদি কোনোবাই ওপৰৰ পৰা কেনেবাকৈ চাই, ওপৰৰ পৰা যদি ফটো লৈ চাই, দেখিব শাৰী শাৰী পুখুৰী আছে গোটেই অঞ্চলটোত। আৰু সেই পুখুৰীৰ টিকা বুলি কয়, পুখুৰীৰ পাৰবিলাকত, সেইবিলাকত কঠীয়া পাৰে মানুহে, আৰু দখিনিত মাটি ৰোৱে। সেইটো সুবিধা আছিলে। আৰু এই পুখুৰীবিলাক যেতিয়া 14 পোন পুখুৰী খান্দিবৰ কাৰণে ৰজাই আদেশ দিছিলে বোলে, তেতিয়া 14 পোন যি ঠাইত হৈ গ'ল সম্পূৰ্ণ, এই ঠাইখিনিৰ নাম এতিয়া 14 পোনীয়া। এতিয়া 14 পোনীয়া ঠাইখন, সেইখনৰ নাম। আৰু ছাৰ, নৈবিলাকৰ যিটো বৈশিষ্ট্য আৰু চৰিত্ৰ আমাৰ এই অঞ্চলৰ, সেই সম্পৰ্কে অলপ কওকচোন। ইয়াত আচলতে দিক্ৰং নদীখনেই মুখ্য নদী আমাৰ এই বিহপুৰীয়া অঞ্চলত। দিক্ৰং মানে পানী, ক্ৰং মানে নিয়ন্ত্ৰণবিহীন, মানে কিছুমানে কয় বলীয়া, নিয়ন্ত্ৰণবিহীন। দিক্ৰং শব্দটোৰ অৰ্থ, তাৰ নামটো কেনেকৈ হ'ল, দি মানে পানী দেই, এইটো ভাষাৰ বড়ো ভাষাৰ শব্দ, দি দৈ এইবিলাকে পানী বুজায়। তাৰপিছতে দিক্ৰংখন দফলা পৰ্বতৰ পৰা ওলাই আহি এইপিনে লুইতত পৰিছে। কিন্তু তাৰ গতিপথটো 100 বছৰত 6 বাৰমান সলনি হয়, গতিপথটো বেলেগ বেলেগ ফালে যায়। ব্ৰিটিছৰ দিনত আছিলে এই আমাৰ নাৰায়ণপুৰ আৰু বিহপুৰীয়াৰ মাজত, এই নাৰায়ণপুৰ বজাৰৰ ওচৰত, সাপ্তাহিক বজাৰৰ ওচৰতে যিখন এতিয়া মৰি দিক্ৰং, সেই সময়ত এখন জীয়া দিক্ৰং আছিলে, জীয়া দিক্ৰং। তাৰপিছতে 1898 চনত এটা ডাঙৰ ভূমিকম্প যে হৈছিলে, সেই সময়ত বোলে নদীখনে গতি সলাই দি গ'ল, বিহপুৰীয়াখনৰ কাষেদি বৈ গ'ল। তেতিয়া গৈ এতিয়া তাতে পৰিছে, বদলিৰ ওচৰত পৰিছে। আৰু সেই নদীখনে কি কৰে, যেতিয়া বাৰিষা হয়, বানপানী যেতিয়া বেছি আহে, তেতিয়া গোটেই ধাহি মুহি গোটেই অঞ্চলবোৰ মানে দুৰ্যোগত পেলায়, আৰু চবফালে পৰা মানে হয়। আৰু বহুত পুখুৰী চুখুৰী কিনে পুতি পেলালে দিক্ৰঙৰ বানপানীয়ে। আজি অলপ দিনহে দিক্ৰঙৰ বানপানীৰ কথা শুনিবলৈ পোৱা নাই। আগতে কিন্তু আমি দিক্ৰঙৰ বানপানী নিজ চকুৰেও দেখিছোঁ। আৰু এনেকৈ ডাঙৰ ঢল আহি পুখুৰী পোতা, এনেকুৱা ধৰণৰ এইবিলাক দেখিছোঁ আমি। আৰু আগৰ দিনত মানুহৰ মুখত আছিলে যে দিক্ৰং নৈয়ে পুখুৰীবিলাকত থকা সোণৰ নাওবোৰ লৈ গ'ল, সেইবুলি মানুহে মুখে মুখে প্ৰচলিত আছে যে ৰাধা পুখুৰী নামৰ যিটো পুখুৰী, তাত সোণৰ নাও আছিলে বোলে, ৰাতি ৰাতি সোণৰ নাও ওলায়। সেইটো কাৰণে দিক্ৰঙে আহি গোটেই নৈখন এটা পাৰ ভাঙি তাৰ পৰা মানে সোণৰ নাও লৈ গ'ল বুলি এটা কাহিনী আছে। আৰু কাহিনী দেই, এইবিলাক সঁচা মিছা নাজানো, কিন্তু যে দিক্ৰঙে যে সেইখন ভাঙিছিলে তাৰ প্ৰমাণ হ'ল তাৰ এইফালৰ এটা গৰা নাই, মানে পুখুৰীটোৰ দিক্ৰঙে ভাঙি লৈ গ'ল বুলি কয়। সিফালে আকৌ জাপজুপ বুলি এটা পুখুৰী আছে, এইটো জামুগুৰি অঞ্চলত, বিহপুৰীয়া পাৰ হয়। জাপজুপ শব্দটো কেনেকৈ হ'ল আকৌ, তাতে দুটা পুখুৰী ওচৰে আছিলে,
এটা পুখুৰী ইফালে এটা পুখুৰী ইফালে এইবোৰ ৰজাৰ দিনা পুখুৰী আছিলে যে ডিক্ৰং নদীয়ে গৈ আকৌ সেই তাতো পুখুৰীটো মানে হেৰি আছিলে বোলে সোণৰ নাও সেইবোৰ বিষয়ে কিন্তু নাজানো আৰু মাথা মুখে মুখে চলি থকাটো কৈছোঁ দুইটা পুখুৰী গৈ সোণৰ নাও বিচাৰি গৈ দুইটা পুখুৰী ডিক্ৰঙে হেৰি কৰিলে আক্ৰমণ কৰিলে তাৰপিছত দুইটা পুখুৰী এটা হৈ গ'ল ইটো পুখুৰীৰ লগত সিটো পুখুৰী জাপ গ'ল সেইকাৰণে ঠাইখিনিৰ নাম এতিয়া জাপজোপ পুখুৰীটো এতিয়াও আছে কিন্তু পুখুৰীটো কাছিকটা নৈখনৰ যিটো বিশেষত্ব সম্পৰ্কে কওকচোন কাছিকটা নৈখনৰ কথাটো হ'ল কি কাছিকটাখনো হেৰিৰ পৰা ওলাই আহিছে পাহাৰৰ পানীটো বাৰিষা আহে কিন্তু পথাৰৰ জকাই পেলোৱা নামৰ ঠাইখনৰ পিছফালৰ পথাৰত পুংবিলাক কিছুমান আছে পুঙৰ পৰা ওলাইছে মই নিজে গৈ গৈ তাত পাই গ'লোঁ এদিন খোজকাঢ়ি বাঁহনি পিছফালেদি গৈ 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 ক'ৰ পৰা ওলাইছে চাম বুলি গৈ তাত চালোগৈ কিছুমান খৰালি দিনত পুং কিছুমান ওলালে এটা তাতে সুঁতি এটা সৃষ্টি হৈছে সৰু প্ৰথমতে সৰু হেৰি সুঁতি তেতিয়া পাৰ হৈ সুঁতিটো দি মই আহি আছোঁ য'ৰ পৰা পানী আৰম্ভ হৈছে তাৰ পৰা আহিছোঁ মই বাৰিষা তাত পানী আৰু আহে কিন্তু খৰালি তাৰ পৰা পুংকেইটা দি পানী ওলাই থাকে ভুমুক বুলি কয় তলৰ পৰা পানী যে ওলাই থাকে ভুমুক সেইটো দি মই আগবাঢ়ি আহি আহিছোঁ ক্ৰমান্বয়ে ভুমুকো বেছি হৈ আহিছে আৰু জেগাটো বহল হৈ আহিছে নদীখনৰ বহল হৈ আহি অলপ দূৰৰ পিছত এটা পূৰ্ণাংগ ৰূপ পাইছে আৰু তাৰপিছত নদীখন বৈ আহিছে অতি খৰালিও যেতিয়া পানী ক'তো নাথাকে সেই নদীখনেই পানী বৈ থাকে কাৰণটো কি এই ভুমুকবিলাকৰ পৰা পানী ওলাই থাকে মাটিৰ তলৰ পৰা পানী ওলাই থাকে সেইটো এটা বিশেষত্ব মই এইটো নিজ চকুৰে গৈ চাইছোঁ এবাৰ মানে ধান কাটি আছে দেই ধাননি পকা ধান কাটি আছে কিন্তু তাৰ গৰাটোৱেদি ভিতৰত তলৰ পৰা পানী পোনপোনকৈ বৈ আহি আছে পোনপোনকৈ তলৰ পৰা পানী বৈ আহি আছে ওপৰত ধান কাটি আছে কিন্তু শুকান মাটি কিন্তু ভিতৰৰ পুং আছে পুঙেদি ইয়াত পানী পৰি আছে আৰু পানী 12 মাহ থাকেই সেই কাছিকটা নৈ কাছিকটা নৈখনৰ এটা গতিপথটো কেনেকুৱা বেকা বেকি খুব বেকা বেকি সেইকাৰণে কাছিখনৰ নিচিনা কাৰণে মানুহে কাছিকটা নাম দিলে কাছি যেনেকৈ বেকা ইয়াৰ নদীখনৰ ভাঁজবিলাকো তেনেকুৱা বেকা এতিয়াও ভাঁজবোৰ তেনেকৈয়ে আছে আৰু গৰা নখহায় দেই কাছিকটা নৈৰ গৰা নখহে পানী সোঁত বৈ থাকে বাৰিষা খৰালি সমানেই বাৰিষা পানী বেছি হয় পিছলা নৈখনৰ উল্লেখ আমাৰ বিশেষভাৱে আছে হয় গতিকে পিছলা নৈখনৰ সম্পৰ্কে পিছলা নৈখনো তেনেকৈ অৰুণাচলৰ পাহাৰৰ পৰা ওলাই আহিছে পিছলা নৈখন কাছিকটাতকৈ ডাঙৰ বহল আৰু এটা সময় আছিল পিছলা নৈটি বোটেবুল আছিলে নাও চলিছিলে পাৰ হ'বলৈ নাৱৰ ব্যৱস্থা আছিলে সেইটো হেৰিখনত পোৱা যায় এন একাউণ্টৰ বা চামত পিছলা নৈখনত পোৱা যায় আৰু সেইখনক তাহানি দিনতে অসমত এখন হেৰি ৰচিত হৈছিলে কামৰূপত কালিকা পুৰাণ যোগিনী তন্ত্ৰ সেইবিলাকত আকৌ এই নদীখনক গৌতম মৎস্য মহাফলা বুলি পিচ্ছিলা গংগা বুলি লিখা আছে পিচ্ছিলা গংগা পিছলা গংগাৰ লগত তুলনা কৰিছিলে গতিকে সেইখনো এটা আধ্যাত্মিক কিবা এটা আছে আৰু তেনেকুৱা বিশেষকৈ ফুলবাৰী দেৱালয় বুলি এখন দেৱালয় আছে যে মাঘনোৱা দৌল এটা সময়ত নামটো ফুলবাৰী দেৱালয়ত আছিলে দেই তাৰপৰা এই মাঘনোৱা দৌলটোৰ লগত সম্পৰ্ক আছিলে পিছলা নৈখন এতিয়া মাঘনোৱা দৌলৰ পিছলা পাৰতে তাতে সেইকাৰণে পিছলাৰ তেতিয়াৰ দিনত যে আই পূজা কৰিছিলে ফুলবাৰীটো আইৰ লগত সম্পৰ্ক আই বসন্ত ৰোগৰ লগত সম্পৰ্ক আৰু তেতিয়া আই সকামবিলাকত এই পিছলাৰ নামটো ল'লে দেৱীবিলাক পিছলাই দি আহে আইসকল মানে 7গৰাকী আই আছিলে নহয় তেওঁলোকে আই সাতে ভনী বুলি কয় এই পুখুৰী ইয়াতে বোলে পিছলাৰ পাৰতে এই তেনেকুৱা এটা আইৰ কাৰণে এখন এটা থান আছিলে আই থান তাতে এই গীতবোৰ ৰচনা কৰা হৈছিলে পিছলাৰ পাৰতে আই স্নানে কৰে এনেকুৱা ধৰণৰ গীতবোৰ ৰচনা হৈছিলে পিছলাৰ পাৰতে গতিকে পিছলাৰ লগত এনেকুৱা এইবিলাক জড়িত হৈ আছে কাহিনীবোৰ আৰু ইয়াৰ মানে দৌল দেৱালয় মঠ মন্দিৰ বিহপুৰীয়া অঞ্চলত কেনেধৰণৰ আছে বৈশিষ্ট্য কেনেধৰণৰ ইয়াত মাঘনোৱা দৌলটো আছে একেবাৰে পুৰণাৰ ভিতৰত আৰু বিশেষ তেনেকুৱা নাই মূৰ্তি কিছুমান পোৱা গৈছে মূৰ্তি কেইটামান এইটো বাগিচা গাঁৱৰ ওচৰত আৰু মৰিচা পথাৰত এটা মূৰ্তি উদ্ধাৰ হৈছিলে সেইটো তাতে এটা মন্দিৰ হিচাপত আছে মূৰ্তিটো কিমান দিনৰ পুৰণা কি কথা এতিয়ালৈকে নিৰ্ধাৰণ হোৱা নাই কিন্তু পুৰণা বস্তুটো দেখিলে গম পোৱা যায় শিলৰ মূৰ্তি আৰু তেনেকুৱা পুৰণা সত্ৰ নামঘৰ আছে সত্ৰ আছে কিন্তু মন্দিৰ হিচাপত পুৰণা বস্তু সেই মাঘনোৱাই অতি প্ৰাচীন হেৰি আৰু লোনপানী দেৱালয় বুলি এখন দেৱালয় আছিলে কিন্তু সেইটো এতিয়া ভগ্নাৱশেষে আছে বুলি
গম পাইছোঁ, মই যোৱা নাই। আৰু বিশেষভাৱে আমাৰ এই বৃহত্তৰ মানে বিহপুৰীয়া অঞ্চলটোৰ বা ঠাইখিনিৰ জনগাঁথনি কেনেকুৱা ধৰণৰ জনগোষ্ঠী জনসম্প্ৰদায়ৰ ব্যক্তিৰ লোকৰ এই বসতিস্থল অতীজৰ পৰা বৰ্তমানলৈকে হৈ আছে? হয়, এইটো এটা বিশেষ আলোচনাৰ বিষয়। আচলতে এই জেগাখিনি ক'বলৈ হ'লে মানে আমাৰ এটা জাতি জনগোষ্ঠীৰ সংমিশ্ৰণৰ জেগা। ইয়াত সকলো শ্ৰেণীৰে মানুহ আছে, বিশেষকৈ জনজাতীয়সকল আছে, আদিবাসী আছে, জনজাতি আছে বা অন্য পিছপৰা শ্ৰেণী কিছুমান আছে, আৰু ব্ৰাহ্মণৰ পৰা ধৰি অন্যান্য কোচ কেওট কলিতা ইয়াত সংমিশ্ৰিত ৰূপত আছে। এই অঞ্চলত বিশেষ কছাৰী মানুহ আছে, বা কছাৰী ঠেঙাল আৰু সোণোৱাল এইসকল আছে, খামতিসকল আছে। খামতিসকল অৱশ্যে 1836 চনত আহিছে ইয়ালৈ। 1836 আহোম ৰজাই ইয়াত স্থাপন কৰিছে তেওঁলোকক। সেইখিনি তেওঁলোকো পুৰণা, এতিয়া খিলঞ্জী আৰু তেওঁলোকো, কিন্তু তাৰ আগৰ পৰা যে আহোম, তাৰ আগতে বড়োসকল আছিলে দেই ইয়াত আগতে। এই অঞ্চলত বড়ো বহুত আছিলে এটা সময়ত। তেতিয়া তাৰমানে বহুত গছ গছনি বা নদীবিলাকৰ নামতে গম পাওঁ। যেনে দিক্ৰং শব্দটোৱে মই ক'লোঁ, দিটো বড়ো শব্দ, এনেকুৱা দিক্ৰং, দি খৌ, দি বং, এনেকুৱা দি থকা শব্দবোৰ মানে তাত অৰিজিনেল যে বড়ো মানুহ আছিলে সেইটো ধৰিব পাৰি। আৰু মানে আপোনাৰ মানে দৃষ্টিৰে আমাৰ আপুনিতো বহু বছৰ কৰ্মক্ষেত্ৰ হিচাপে বা নিজৰ গৱেষণা ক্ষেত্ৰ হিচাপে এই ঠাইখনত আপুনি বিভিন্ন সময়ত বিভিন্ন দৃষ্টি বা পৰ্যবেক্ষণ কৰি আছে। কেনেধৰণৰ আপোনাৰ চকুৰ আগতে পৰিৱৰ্তনটো আপুনি এতিয়ালৈকে দেখা পাইছে? কি ধৰণৰ ভাল হ'ল, কি বেয়া হ'ল, কি হ'ব লাগে, সেই কথাখিনি অকণমান অনুভৱটো আপোনাৰ পৰা জানিব বিচাৰিম। হয়, মোৰ চকুৰ আগত থকা মানে ধৰক সমাজ সংস্কৃতিৰ লগত যিবোৰ কথা পৰিৱৰ্তন ঘটিছে সেইবোৰ অলপ চকুত পৰে। কি বুলি ক'লে ভাল হ'ব, এতিয়া হুঁচৰিটোৱে যেনিবা বিহুৰ ক্ষেত্ৰত হুঁচৰিটো আগতে যিমান পৰিভৰ আছিলে, ডেকা বুঢ়া চব গৈ এটা হুঁচৰি গোৱাৰ এটা উৎসাহ এটা আছে চবৰে। চব এখন গাঁৱৰ মানুহে এটা গোটত হুঁচৰি গাবলৈ যায়। আজিকালি ভাগ ভাগ হৈ গ'ল, সৰু ৰচী এটা কৰে, ছোৱালী কেইজনমানেও হুঁচৰি গাবলৈ ল'লে। আগতে ছোৱালী হুঁচৰি গোৱাৰ প্ৰথা একেবাৰে নাছিলে ন, ছোৱালী হুঁচৰিৰ লগত ছোৱালী নাযায় মানে, সেইটো প্ৰথাই নাছিলে। আজিকালি ছোৱালী হৈ গ'ল হুঁচৰি, ল'ৰা ছোৱালী দুভাগে যায়। আগৰ দিনত ছোৱালীয়ে ল'ৰাই হুঁচৰি নাগায়, বিহু মাৰিবলৈ কিন্তু পথাৰলৈ যায়, গছৰ তলত বিহু মাৰে, লগ বিহু বুলি কয়, সেইটো যায়। কিন্তু হুঁচৰি গাবলৈ কেতিয়াও ছোৱালী নগৈছিল। এতিয়া কিন্তু ছোৱালীবিলাক যায়, এটা সৰু ছোৱালী যায়, সৰু ল'ৰা বেলেগকৈ যায়, তাৰপিছত কেতিয়াবা সৰু ল'ৰা ছোৱালী মিলি যায়, আৰু ডেকা ল'ৰাবিলাক বেলেগকৈ যায়, বুঢ়া মানুহবিলাক বেলেগকৈ যায়, চব তেনেকুৱা হৈ গ'ল আজিকালি। কিন্তু এটা সময়ত কিন্তু একে গোটত আছে, আমি সৰুতে দেখা মতে এটা গোটত গৈছিলে, আৰু ঢোল বজোৱা মানুহ এজন দুজন নহয়, কেইবাজনকো দিয়া হৈছিলে, ভাগ ভাগ কৰি তেনেকৈ ঢোল বজাইছিলে, পেঁপা বজাইছিলে, তেনেকুৱা এটা পূৰ্ণাংগ ৰূপ আছিলে। এতিয়া কিন্তু পূৰ্ণাংগ ৰূপটো নাই। এতিয়া হুঁচৰিটো অলপ যেন ব্যৱসায়িকহে হৈছে, এনেকুৱা হৈ পৰিছে। সেইটো কথা। সকলো দিশতে তেনেকুৱা পৰিৱৰ্তনখিনিত মানে কৃত্ৰিমতাটো বাঢ়িছে, হয়। কিন্তু গীত মাতৰ ক্ষেত্ৰত বা এনেকুৱা ধৰণৰ কথাত কিন্তু উন্নতিও হৈছে বহুত। মানে আজিকালি সংগীত বিদ্যালয়বোৰ হোৱাৰ কাৰণে এটা পৰ্যায়ক্ৰমে বা শিকাৰ এটা সুবিধা হৈছে, শিকিছে, সেইমতে গাইছে কৰিছে, এইটো এটা ভাল লক্ষণো আছে। কিন্তু আগতে যেনিবা শিকিব লগা নাছিলে, আৰু লোকক দেখি মানে ডাঙৰক দেখি সৰুবিলাকে শিকি গৈছিলে। কিন্তু তাত এইটো বিজ্ঞানসন্মত দৃষ্টিটো নাছিলে তেতিয়া। এতিয়া কিন্তু সেইটো হোৱাৰ কাৰণে বহুত ক্ষেত্ৰত ভাল হৈছে। আৰু আমি প্ৰায় শেষৰ ফালে আহিছোঁগৈ, আজিৰ আলোচনা আমি সামৰিম। তাৰ পূৰ্বে আপোনাৰ পৰা জানিব বিচাৰিম যে নাৰায়ণপুৰ অঞ্চলটো অসমৰ মানে বৈষ্ণৱ আন্দোলনৰ বা ভক্তি আন্দোলনৰ বিভিন্ন সন্ত মহন্তৰ জন্মস্থলী আছিলে, জন্মভূমি আছিলে, কিছু সংখ্যকৰ জন্ম আৰু কৰ্মভূমি আছিলে। গতিকে সেইসকলৰ বিষয়ে অলপ কওকচোন। এই ঠাইখিনি 12 বৈষ্ণৱৰ জেগা বুলি কোৱা হয়, 12 বৈষ্ণৱৰ স্থান। এনেকৈ 12জন বৈষ্ণৱ আছিলে, মানে মাধৱদেৱ আৰম্ভণি, আৰু মাধৱদেৱ, তাৰপিছতে দামোদৰদেৱৰ জন্ম ইয়াত হৰিপুখুৰীৰ পাৰত, দামোদৰদেৱ, হৰিদেৱ, তাৰপিছতে নাৰায়ণ আতা,
এনেকৈ মানে 12জন আছিলে দেই। পদ্মৱতা অনিৰুদ্ধদেৱ এইবিলাক এই অঞ্চলৰ 12জনৰ ভিতৰৰ। কিন্তু তেওঁলোকে বিশেষকৈ বৈষ্ণৱ আন্দোলনৰ আটাইকেইজন বৈষ্ণৱ আন্দোলনৰ হোতা আছিলে। ইয়াত তাৰ আগতে বৈষ্ণৱ আন্দোলনৰ মাধৱদেৱৰ আগত কিন্তু ইয়াত কি আছিলে, এখন মানে শাক্ত অঞ্চল আছিলে। ইয়াৰ সকলোবিলাক শাক্ত আছিলে, মানুহ শাক্ত আছিলে। মাধৱদেৱৰ পৰিয়ালটোও শাক্ত আছিলে। পৰৱৰ্তী সময়ত শংকৰদেৱৰ সান্নিধ্য পাইহে মাধৱদেৱ মানে বৈষ্ণৱলৈ আহিলে। আৰু তাৰপিছত মাধৱদেৱৰ পিছৰ পৰা ইয়াতে বৈষ্ণৱ প্ৰাধান্যটো আহি গ'ল, বৈষ্ণৱৰ কথাটো আহি গ'ল, আৰু বৈষ্ণৱ ধৰ্মৰ এটা প্ৰাবল্য এই অঞ্চলত চলিবলৈ ধৰিলে। তাৰপিছতে বাকীবিলাক অলপ গৌণ হৈ গ'ল, আৰু শাক্ত ধৰ্মবিলাক গৌণ হৈ গ'ল। বৈষ্ণৱ ধৰ্মই আধিপত্য বিস্তাৰ কৰিলে সেই সময়ত, আৰু সেইটোৰ ধাৰা এতিয়ালৈকে চলিয়ে আছে। হয়, আজি আমি কথা পাতি আছোঁ এয়া ডক্টৰ প্ৰবীণ শইকীয়া ছাৰৰ সৈতে। আপোনালোকেও নিশ্চয় ছাৰৰ কথাখিনি বৰ্তমান শুনি আছে বা পাছলৈ শুনিব। আজি আমি আৰু ছাৰৰ পৰা সময় ল'ব বিচৰা নাই, কিন্তু পৰৱৰ্তী সময়ত আকৌ ছাৰৰ ওচৰলৈ আমি আহিম। বিশেষকৈ ছাৰৰ সাহিত্য চৰ্চা, ছাৰৰ সংগীত চৰ্চা আৰু ছাৰৰ যিটো মিউজিয়াম আছে, সেই মিউজিয়াম সম্পৰ্কে আমি খুব সোনকালে আমাৰ ফেচবুকৰ বন্ধু তথা আমাৰ ৰাইজক আমি দেখাম। শেষত মই ছাৰৰ পৰা এটা অনুভৱ জানিব বিচাৰিছোঁ যে আপুনি এই বনতীৰ্থ যিটো শিশু প্ৰকল্প মানে ইয়াত গঢ় দিলে, এই গঢ় দিয়া শিশু প্ৰকল্পটোৰ ভৱিষ্যতটো কেনেকুৱা হোৱাটো বিচাৰে, বা এইটো শেষ পৰ্যায়লৈকে ইয়াক কেনেদৰে গঢ় দিয়াটো আপুনি বিচাৰিছে? গড় মানে প্ৰথম কথা হ'ল, মই কৈছিলোঁ প্ৰথমতে শিশুসকলক প্ৰথমতে মই আমাৰ প্ৰকৃতিখনৰ লগত চিনাকি কৰি দিয়া। প্ৰকৃতিখনৰ লগত চিনাকি কৰি দিয়াৰ লগে লগে মই প্ৰকৃতি চিনাকি কৰিবলৈ এটা গানো ৰচনা কৰি লৈছোঁ দেই। অসমৰ গছ বন নগৰ চহৰ জল থল জনগণ বৰ মৰমৰ বুলি আকাৰ ইকাৰ নথকা, শংকৰদেৱে লিখিছিলে এনেকুৱা ধৰণৰ আকাৰ ইকাৰ নথকাকৈ এটা গীত লিখি পেলাই সিহঁতক শিকাইছোঁ ল'ৰা ছোৱালীবিলাকক। সিহঁতে সেইটো গাইছেও, ৰেডিঅ'তে গানটো বাজিছে। ৰেডিঅ' মানে শিশু অনুষ্ঠানটো যে হেৰিৰ ডিব্ৰুগড় ৰেডিঅ'ৰ সেউজী চৰা সেইটো এই মাহৰ গীত হিচাপে গোৱাইছিলে আগতে, অসমৰ গছ বন নগৰ চহৰ বুলি আকাৰ ইকাৰ নথকা। সেইটো তেওঁলোকক শিকোৱাৰ পিছত গছ গছনিৰ নামো আছে তাত, কদম তগৰ বক নদন বদন জগতৰ কত ৰকমৰ ফল, এনেকুৱা ধৰণৰ আছে। তাতে সেই গছবিলাক মই ইয়াত ৰুই থৈছোঁ, চ গছ নহয়, বহত, কদম তগৰ বক এইবিলাক গছ, এইবিলাক আকাৰ ইকাৰ নথকা গছ দেই নামটো। সেইবিলাকো মই এনেকৈ শাৰী পাতি ৰুই থৈছোঁ আৰু তেওঁলোকক দেখুৱাওঁ মানে গছবিলাক। তাৰপিছত আকৌ শংকৰদেৱৰ কথাবিলাক লিখা আছে গীত এটা, বক কুৰল কাঞ্চন চম্পা নাগেশ্বৰ গৰু চন্দন। শংকৰদেৱৰ লেখাতে হেৰিবোৰ আছে, এই গছবিলাকৰ নাম আছে। সেইটো তেনেকুৱা মই ছন্দবদ্ধ কৰি পেলাই এনেকৈ বনাই ল'লোঁ। আৰু কদম কি বুলি ক'লোঁ, বক কুৰল কাঞ্চন চম্পা নাগেশ্বৰ গৰু চন্দন, শেৱালি নেৱালি তগৰ গুটিমালি বকুল বন্দুলি পলাশ পাৰলি। এইকেইটা আটাইকেইটা শব্দ শংকৰদেৱৰ লেখাত আছে। সেইখিনিও এটা শাৰী পাতি মই ইয়াত ৰুই থৈছোঁ, আৰু ল'ৰা ছোৱালীবিলাক আহিলে এই গছবোৰ দেখুৱাই দিওঁ, যে সেই শব্দবোৰৰ লগত গছবোৰ পৰিচয় কৰাই দিওঁ। সেইটো এটা মোৰ উদ্দেশ্য হ'ল যে শিশুসকলক এতিয়াৰ পৰাই উদ্ভিদৰ লগত চিনাকি কৰি দিওঁ, আৰু উদ্ভিদেই যে আমাৰ প্ৰাণ, মানুহৰ প্ৰাণ, পৃথিৱীখনক প্ৰকৃতি মানে শুৱনি যিটো বস্তু হৈছে উদ্ভিদ, সেইখিনি বুজাই দিবৰ কাৰণে প্ৰথমতে চেষ্টা কৰোঁ। তাৰপিছতে উদ্ভিদৰ বিভিন্ন প্ৰকাৰৰ প্ৰয়োজনবোৰ আমাৰ কওঁ, যে আমাৰ মানে অন্ন বস্ত্ৰ বাসস্থান চবতে উদ্ভিদেই লাগে, সেই কথা বুজাই দিওঁ। এনেকৈ বুজি গ'লে বহুতে বুজি উঠে আৰু গুৰুত্বটো উপলব্ধি কৰে বুলি ভাবোঁ। আৰু সেইটো উপলব্ধি এতিয়াৰ পৰা যদি কৰিব পৰা যায়, তেতিয়া শিশুসকলক আমি ভৱিষ্যতলৈ প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ ল'ব বুলি ভাবিব পাৰে, বা সচেতনতা আহিব পাৰে বুলি মই ভাবোঁ। এই প্ৰকল্প মানে গঢ় দিয়াৰ যিটো দৰ্শন বা যিটো আপুনি লক্ষ্য লৈছে, সেইটো সফল নিশ্চয় হ'ব। খুব সুন্দৰকৈ আপুনি গঢ় দিছে এই অনুষ্ঠানটো। মই আমাৰ যিসকল শ্ৰোতা দৰ্শকে চাই আছে ফেচবুক লাইভ অনুষ্ঠানটো, তেওঁলোকৰ যদি কোনোৱে ইয়াত পৰিদৰ্শন কৰিব আহে, চাব আহে,
হয় কেনেকৈ কোন সময়ত আহিব পৰাৰ সুবিধা আছে বা আপোনাক কেনেকৈ লগ পাব সেই সম্পৰ্কে অকণমান আচলতে মই সদায় ইয়াত নাথাকোঁ হয় মই নিয়মতে সদায় আহোঁ দিনত হয় কিন্তু ৰাতি ইয়াত থকা নহয় হয় ইয়াত মোৰ দুজন কেয়াৰটেকাৰ আছে আৰু দুজনে ইয়াত চাই তত্বাৱধান লয় তাৰ বাহিৰে অন্যান্য মানুহ আনি মই কামত খটুৱাওঁ দিনত আহি পেলাই কাম কৰাওঁ এইখিনি কৰোঁ কিন্তু মই নিজে নাথাকোঁ গতিকে মই যেতিয়া মানে থাকিম সেই সময়ত মানুহ আহিলে ভাল হয় তেওঁলোকক বুজাই দিব যোগাযোগ কৰি আহিলে ভাল যদি প্ৰয়োজন হয় মোৰ ফোন নম্বৰটো দি দিলে তেওঁলোকে সেইমতে যোগাযোগ কৰি আহিব পাৰিব খুব ভাল লাগিল কথা পাতি কোনো আচলতে পৰিকল্পনা নোহোৱাকৈ হঠাৎ আহি ছাৰক কথাখিনি কোৱাৰ লগে লগে ছাৰে সন্মতি দিলে আৰু আজি আমি ফেচবুক লাইভ অনুষ্ঠানটো কৰিলোঁ কিন্তু ইয়াৰ পৰৱৰ্তী আৰু 2-3টা আমি খণ্ড আমি ডক্টৰ প্ৰবীণ শইকীয়া ছাৰৰ সৈতে আমি কৰিম কিয়নো ছাৰৰ যিটো গৱেষণালব্ধ যিটো জ্ঞান আছে যিখিনি চৰ্চা আছে সাহিত্য চৰ্চা সংগীত চৰ্চা আৰু বিশেষকৈ প্ৰকৃতি চৰ্চা বুলি আমি ক'ব পাৰোঁ সেইখিনিত যিখিনি ছাৰে জ্ঞান লাভ কৰিছে ব্যুৎপত্তি লাভ কৰিছে আমি ভাবোঁ প্ৰতিগৰাকী ব্যক্তিয়েই জনাটো উচিত আৰু যিটো আমাৰ প্ৰকৃতিৰ প্ৰতি যিটো দায়বদ্ধতা সামাজিক যিটো দায়বদ্ধতা সেইখিনিৰ প্ৰতি আমি প্ৰত্যেকেই মানে স্ব-অনুপ্ৰাণিত হ'বৰ বাবে আমি ছাৰৰ এই অনুষ্ঠানটো আজি মই ভাবোঁ সকলোৱে আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু পৰৱৰ্তী যিকেইটা খণ্ডলৈ আহিম সেই খণ্ডকেইটাও ফেচবুক লাইভৰ আমাৰ বন্ধু সতীৰ্থসকলে চাব বুলি মই আশা কৰিছোঁ খুব সোনকালেই আমি কিছু পৰিকল্পনা কৰি লৈ আমি ডক্টৰ প্ৰবীণ শইকীয়া ছাৰৰ সৈতে আমি পুনৰ লগ হ'ম আৰু এই আশাৰে আমি ছাৰৰ এই বনতীৰ্থ এই উদ্ভিদ উদ্যান শিশু প্ৰকল্পটিৰ সম্পূৰ্ণ সাৰ্থকতা আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ছাৰৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু এনেদৰে সমাজৰ হকে নীৰৱে সাধনা কৰি অহা ব্যক্তিসকলৰ সময়ে সময়ে আমি পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে আমি ফেচবুক লাইভত অহাৰ এটা পৰিকল্পনা কৰিছোঁ কিয়নো অসমৰ বিভিন্ন ঠাইত বা আমাৰ এই সৰু সৰু অঞ্চলবোৰতো বিভিন্নজন ব্যক্তিয়ে নিজা উদ্যোগ নিজা প্ৰচেষ্টাৰে আমাৰ সমাজৰ হকে ৰাইজৰ হকে কিছু নীৰৱে কাম কৰি আহে কিন্তু কোনোৱে হয়তো লগত থাকিলেও বা ওচৰত থাকিলেও কোনো জানিবলৈ সক্ষম নহয় বা অনুভৱ নকৰে গতিকে আমি এই বৰ্তমান যিহেতু বহুল চৰ্চিত এই ডিজিটেল মাধ্যম ফেচবুকৰ জৰিয়তে আমি আমাৰ অসমবাসী ৰাইজক বিভিন্নজন ব্যক্তি বিশেষকৈ আমাৰ বিশ্বনাথ জিলা লখিমপুৰ জিলাৰ বিভিন্নজন ব্যক্তিৰ সৈতে পৰিচয় কৰাই দিয়াৰ এটা পৰিকল্পনা হাতত লৈছোঁ আৰু সেই পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হিচাপে আমাৰ এই অঞ্চলৰ এগৰাকী নমস্য বিশিষ্ট ব্যক্তি ডক্টৰ প্ৰবীণ শইকীয়া ছাৰৰ সৈতে আমি আজি এটি সাক্ষাৎ গ্ৰহণ কৰিলোঁ ফেচবুক লাইভৰ জৰিয়তে আৰু পৰৱৰ্তী আৰু 2-3টা খণ্ড আমি ছাৰৰ সৈতে এনেদৰে ফেচবুক লাইভৰ জৰিয়তে আলোচনাত বহিম আৰু আজিলৈ ছাৰে আমাক ইমানখিনি সময় দিলে ইমান ব্যস্ততাৰ মাজতো তাৰ বাবে পুনৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি ছাৰৰ পৰা আজিলৈ বিদায় লৈছোঁ ধন্যবাদ